5550টা LPUP শিক্ষক পদৰ মেৰিট লিষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন লগতে 4,000 যি নতুন পদৰ বিজ্ঞাপন ওলোৱা কথা আছিলে ইতিমধ্যে ঘোষণা কৰিছিলে DW ডিৰেক্টৰ আৰু EM ছাৰে। গতিকে সকলোখিনি কেতিয়া সমাপ্ত হ'ব, কেতিয়া আৰম্ভ হ'ব, পুনৰ এবাৰ অফিচ ভিজিট কৰি বা ৰিকুৱেষ্ট কৰি তথ্য উদ্ঘাটনৰ কাৰণে চেষ্টা কৰা হ'ব। সকলোৱে কানেক্ট হৈ থাকিব আমাৰ সৈতে পৰৱৰ্তী আপডেটৰ কাৰণে, কাৰণ এটা সময় আচলতে আহি পৰিছে। কাৰণ ইমান দিন ৱেইট কৰি আচলতে যিসকল প্ৰাৰ্থীয়ে সেই চাকৰিটোৰ কাৰণে ৱেইট কৰি আছে পোৱা নোপোৱা দুমোজা লৈ, তেওঁলোকৰ কাৰণে বহুত বেছি এটা চিন্তাৰ বিষয় হৈ পৰিছে। ডেফিনেটলি হ'বলগীয়া, কাৰণ ইতিমধ্যে এবছৰ সম্পূৰ্ণ হ'বহি হ'ল। মাত্ৰ যি ECS-খিনিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিয়ে তাৰপাছতে আচলতে বাকীখিনি কাম সমাপ্ত কৰিলে অসম চৰকাৰে। পৰৱৰ্তী সকলোখিনি আপডেট আহি থাকিব। আজি এটা আপডেট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সৈতে জড়িত লৈ অহা হৈছে, কাৰণ আজিৰ পৰা কিছুদিন পূৰ্বে এখন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিচ জাৰি কৰিছিলে DW ফালৰ পৰা সকলো টিউটৰ শিক্ষকৰ কাৰণে, যিসকলে নেকি আপগ্ৰেডৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছিলে। কিন্তু প্ৰাপ্ত খবৰ অনুসৰি বহুতো আচলতে টিচাৰে নিজৰ যিটো আচলতে দায়িত্ব, সেই দায়িত্বটো পালন কৰা নাই ভালদৰে। অৰ্থাৎ আজি 26 তাৰিখ ইতিমধ্যে হৈ গৈছে। কাইলৈ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। যিসকলে নেকি আজি 26 তাৰিখে তেওঁলোকে আচলতে সহযোগিতা কৰা নাই চৰকাৰৰ সৈতে বা অফিচৰ সৈতে, কাইলৈ 27 তাৰিখে যিটো পুনৰ ডেট দিয়া আছে, সেই ডেটৰ সৈতে জড়িত যিসমূহ আচলতে তথ্য আছে, যিসমূহ আচলতে তেওঁলোকৰ প্ৰয়োজনীয় নথিপত্ৰ, সেই প্ৰয়োজনীয় নথিপত্ৰসমূহ নি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰা হৈছে। কাৰণ বহুত বেছি খবৰ পোৱা মতে আজি 26 তাৰিখে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছিলে। যিসকল আপগ্ৰেডৰ কাৰণে টিচাৰ এপ্লাই কৰিছিলে, অৰ্থাৎ যদিহে আমি পঢ়ি দিওঁ তেতিয়াহ'লে দেখিব যে সম্পূৰ্ণ এখন অফিচিয়েল নটিচ আছিলে। এইখন DW ফালৰ পৰা পঠিওৱা হৈছিলে সকলো ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰলৈ। ডকুমেণ্ট ভেৰিফিকেশ্যন অফ টিউটৰ্ছ উইথ ৰেফাৰেঞ্চ টু দ্য subject cited above. I am to inform you that document verification of tutors applying for upgradation of their post to teachers is scheduled on 26 অৰ্থাৎ আজি আছিলে 26/11/2024 and 27/11/2024 in the office of the undersigned from 10 to 4 PM। অৰ্থাৎ আজি যিসকল উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে, অৰ্থাৎ কালিলৈ যাতে সকলো উপস্থিত থাকে তাৰ কাৰণে আচলতে সকলোকে অনুৰোধ কৰা হৈছে। Therefore you are requested to inform the concerned tutors to attend the verification with all academics and professional qualification marksheet certificates, that qualification certificate in original along with a self-attested photocopy of the same. The list of tutors is enclosed herewith for your ready reference. Your faithfully, অৰ্থাৎ সম্পূৰ্ণ ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন ফালৰ পৰা 22 তাৰিখে দিয়া এখন অফিচিয়েল নটিচ আছিলে। আজি আৰু কালিলৈ তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কিন্তু আজি বহু ধৰণৰ অসুবিধা আচলতে সন্মুখীন হৈছে বা বহুতো যোৱা নাই। যিসকল যোৱা নাছিলে বা অসুবিধাৰ সন্মুখীন হৈছে, সকলোৱে যাতে 27 তাৰিখে যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে পুনৰ ডেট দিয়া আছে, সকলোৱে যাতে কালিৰ ভিতৰত গোটেইখিনি কাম সমাপ্ত কৰে। লগতে আজি 5550টা LPUP শিক্ষকৰ কাম, তাৰ কামো যাতে এই কামটো সমাপ্ত হোৱাৰ লগে লগে সম্পন্ন কৰে অসম চৰকাৰে, তাৰ কাৰণে বহুত বেছি অনুৰোধ কৰা হৈছে। আৰু সকলো প্ৰাৰ্থী অন্ততঃ পুনৰ এবাৰ অফিচ ভিজিট কৰা বা এনেকুৱা এটা মনোভাৱ দেখা গৈছে, বহুতো কমেণ্ট পোৱা গৈছে প্ৰাৰ্থীসকলৰ। সেইকাৰণে বিষয়টো আপোনালোকৰ সৈতে উত্থাপন কৰিছোঁ। যদি আপোনালোকে যিটো বিচাৰে সেইটোৱে আপোনালোকে কৰিব পাৰে। আপোনালোকৰ হয়তো সম্পূৰ্ণ নিজস্ব বিচাৰ বুদ্ধি আছে, কি কৰিলে ভাল হয়, কি কৰিলে বেয়া হয়, সকলো হয়তো জানে। গতিকে কি প্ৰক্ৰিয়াৰে গোটেইখিনি কাম যাতে সমাপ্ত হয় সোনকালে, কাৰণ বহুত বেছি অশান্তি বহুতে পাইছে আচলতে। কাৰণ ইতিমধ্যে প্ৰায় এবছৰ সম্পন্ন হ'বহি হ'ল, কোনো ধৰণৰ এতিয়ালৈকে আচলতে যিটো কাম আগবাঢ়িব লাগে এতিয়ালৈকে হোৱা দেখা নাই। পৰৱৰ্তী সময়ত যি আপডেট পোৱা যায় আপোনালোকৰ কাৰণে লৈ আহিম। সকলো কানেক্ট হৈ থাকিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থ'ব। যিকোনো ধৰণৰ অফিচিয়েল ইনফৰ্মেশ্যন আপোনালোকে প্ৰথমতে পাব। ধন্যবাদ।